গাজনি অহাৰো আমি শুনিছিলোঁ, গাজনিৰ শব্দও শুনিছিলোঁ। আৰু এইদৰে যিহেতু এতিয়া বৰ্তমান ৰাজ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে, উজনি অসম সম্পূৰ্ণৰূপে পানীত ডুব গৈছে বুলি ক'লেও ভুল কোৱা নহ'ব। আমি যদি চাওঁ শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ কথাই যদি আমি কওঁ, আৰু কিছু সময় পূৰ্বে আমি বাতৰি প্ৰকাশ কৰিছিলোঁ যে গোলাঘাটতো অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। নিপকোৱে যদি গেট খুলি দিয়ে, নিপকোৱে গেট খোলাৰ সম্ভাৱনা আছে, আৰু নিপকোৱে গেট খুলি দিলে হয়তো অধিক ভয়াৱহ হৈ পৰিব গোলাঘাট। মই সহযোগী দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম যে কিদৰে আচলতে এতিয়া গুৱাহাটীত দুখন আৰু আমি দেখুৱাই আছোঁ, দৃশ্যাংশ দেখুৱাই আছোঁ যে 20 মিনিট হৈ গৈছে আৰু ধাৰাবাহিকভাৱে এতিয়া বৰষুণ দেখা গৈছে, গাজনি শব্দ শুনি পাইছোঁ। আৰু গুৱাহাটীবাসী বিশেষকৈ সতৰ্ক হওক, কাৰণ গুৱাহাটী এজাক বৰষুণৰ পিছতে এক প্ৰকাৰে কৃত্ৰিম বানত বুৰ যায় গুৱাহাটী মহানগৰী। হয়তো এতিয়া গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আমি কৃত্ৰিম বান দেখিবলৈ পাম। যোৰাবাটেই হওক, খানাপাৰাই হওক, কাহিলীপাৰা হওক, চান্দমাৰী হওক, এই সকলোবোৰ অঞ্চল এতিয়া এক প্ৰকাৰে কৃত্ৰিম বানত বুৰ যোৱাৰ কিন্তু সম্ভাৱনা আছে। এক প্ৰকাৰে ৰাজ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ কিন্তু সম্ভাৱনা আছে। উজনি অসম এক প্ৰকাৰে বানত ডুব গৈছে। আমি যদি চাওঁ নামনিতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে, আৰু গোলাঘাটৰ যি পৰিৱেশ, গোলাঘাটৰ পৰিৱেশো অধিক ভয়াৱহ হ'ব পাৰে। আমি প্ৰতিগৰাকী দৰ্শকক জনাই গৈছোঁ। এই মুহূৰ্তত আমি দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। এয়া হ'ল গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ, আৰু এইদৰে এতিয়া গুৱাহাটী মহানগৰীত মুষলধাৰ বৰষুণ দেখা গৈছে। আৰু যোৱা 10 দিন ধৰি এইদৰে এতিয়া বানত বুৰ গৈছে, উজনি অসম বুৰ গৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আমি দেখি আছোঁ ধাৰাসাৰ বৰষুণ হৈ আছে। যোৱা কিছুদিনৰ পৰা মুষলধাৰ বৰষুণ হৈ আছে গুৱাহাটী মহানগৰীত। আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ প্ৰতিগৰাকী দৰ্শকক। চাওক কিদৰে আচলতে নেৰা নেপেৰা বৰষুণ আহিছে এতিয়া মহানগৰীত। এক প্ৰকাৰে যি মহানগৰীৰ আভিজাত্য, সেই অভিজাত্য হয়তো এতিয়া বানে উটুৱাই নিব, কৃত্ৰিম বানে উটুৱাই নিব। আমি প্ৰতিগৰাকী দৰ্শকক এয়া দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। এয়া হ'ল গুৱাহাটী মহানগৰীৰ দৃশ্য। আৰু এয়া হ'ল গুৱাহাটী মহানগৰীৰ দৃশ্য। এক প্ৰকাৰে এতিয়া কৃত্ৰিম বানৰ কবলত পৰাৰ সম্ভাৱনা আছে গুৱাহাটী মহানগৰীত। আৰু আপুনিও সজাগতা অৱলম্বন কৰক, আপুনিও সজাগ হওক, যিহেতু উজনি অসম এক প্ৰকাৰে পানীত ডুব গৈছে। আৰু তাৰ পাছত কেইদিনমান ধৰি গুৱাহাটী মহানগৰীতো মুষলধাৰ বৰষুণ হৈ আছে। গুৱাহাটী মহানগৰীৰ যি আভিজাত্য সেয়া হয়তো কৃত্ৰিম বানে এতিয়া উটুৱাই যাব। আমি প্ৰতিগৰাকী দৰ্শকক সেয়া দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। এইদৰে এতিয়া প্ৰায় আধা ঘণ্টা ধৰি মুষলধাৰ বৰষুণ আহিছে গুৱাহাটী মহানগৰীত। কেৱল মুষলধাৰ বৰষুণেই নহয়, গাজনিৰ শব্দ শুনা গৈছে। আৰু এয়া হ'ল হেঙেৰাবাৰীৰ দৃশ্য। হেঙেৰাবাৰীত এইদৰে এতিয়া মুষলধাৰ বৰষুণৰ দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ পিপুলছ টিভিৰ প্ৰতিগৰাকী দৰ্শকক। এক প্ৰকাৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ৰাজ্যত। কিন্তু গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰী দৃশ্য আমাক কমেণ্ট যোগে সুধিছে বহুজনে যে গুৱাহাটীৰ কোন জেগা হয় সুধিছে আমাক, গতিকে মই জনোৱাৰ চেষ্টা কৰিছোঁ। এয়া হ'ল হেঙেৰাবাৰীৰ দৃশ্য। আৰু এইদৰে এতিয়া কৃত্ৰিম বানত বুৰ যোৱাৰ সম্ভাৱনা আছে সমগ্ৰ গুৱাহাটী মহানগৰী। আপুনি যদি অফিচত আছে, কৰ্মসূত্ৰে যদি আপুনি বাহিৰত আছে, তেনেহ'লে আপুনি কিন্তু সাৱধান হওক, কাৰণ যিকোনো মুহূৰ্ততে ভয়াৱহ হৈ পৰিব পাৰে। ইতিমধ্যে চাগে খানাপাৰা, যোৰাবাট এই সকলোবোৰ পানীত বুৰ গৈছে। যিহেতু এজাক বৰষুণ হোৱাৰ পাছতেই গুৱাহাটী মহানগৰী এক প্ৰকাৰে কৃত্ৰিম বানত বুৰ যোৱা আমি প্ৰত্যেকটো বাতৰি আপোনালোকৰ আগত প্ৰকাশ কৰাৰ চেষ্টা কৰিছোঁ। গতিকে এতিয়াও সেই একে পৰিৱেশৰ যে সৃষ্টি নহ'ব। গতিকে এয়া হ'ল হেঙেৰাবাৰীৰ দৃশ্য, আৰু আমি পৰৱৰ্তী খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিম।